ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অগ্নিবীৰ বায়ুৰ যি অনলাইন এপ্লাই সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে। আৰু যদি আপুনি অগ্নিবীৰ বায়ুৰ কাৰণে অনলাইন যোগে আবেদন কৰিম বুলি ভাবিছে, তো কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এই পদকেইটাৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 27 জানুৱাৰী 2025 আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু অগ্নিপথ স্কিমৰ ইয়াৰ টোটেল পষ্ট কিমান আছে সেইটো এতিয়ালৈকে ইয়াত মেনশ্যন কৰি দিয়া নাই। আৰু আপোনালোকৰ নেম অফ ডিপাৰ্টমেণ্টটো ওলাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। আৰু আপোনালোকৰ জব লোকেশ্যনটো অল ইণ্ডিয়া আৰু মোড অফ এপ্লিকেশ্যনটো অনলাইন যোগে আপোনালোকে কৰিব লাগিব। আৰু বয়সৰ ক্ষেত্ৰত ইয়াত ধৰি দিছে আপোনালোকে 2005 চনলৈকে পাৰিব, 5ৰ পৰা 8 চনৰ যোনসকল হয় তেওঁলোকে 21 বছৰৰ ভিতৰত। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু পাৰ্চেণ্টেজটো আপোনালোকৰ 50 থাকিব লাগিব। আৰু হাইটৰ ক্ষেত্ৰতো আপোনালোকে ধৰি দিছে মেল কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেট তেওঁলোক সকলোৰে বেলেগ বেলেগকৈ ধৰি দিয়া আছে। তাৰপিছত আৰু আপোনালোকৰ ইয়াত দৰমহাটো কেনেকৈ থাকিব সেইটো ইয়াত দি দিছে। প্ৰথম বছৰ, ছেকেণ্ড বছৰ, তাৰপিছত 3 নম্বৰ বছৰ, 4 নম্বৰ বছৰ কিমান থাকিব, আৰু লাষ্টত আপোনালোকে কিমান পাব সেইটো ইয়াত দি দিছে। আৰু লাইফ ইঞ্চুৰেঞ্চ কভাৰটো আপোনালোকৰ ইয়াত কিমান হ'ব সেইটোও দি দিছে। আৰু এক্সামিনেশ্যন ফিজটো ধৰি দিছে আপোনালোকৰ 550 টকা। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ অনলাইন এপ্লাই বৰ্তমানলৈকে আৰম্ভ হোৱা নাই, আৰু আৰম্ভ হ'ব 7 জানুৱাৰীৰ পৰা। আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 27 জানুৱাৰী 2025। 27 জানুৱাৰী 2025 আপোনালোকে যদি ইয়াৰ কাৰণে অগ্নিপথ স্কিমৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰিব।